অসমত যিমান মানুহ আছে 90% 95% মানুহ আমাৰ PMJ কাৰ্ড আছে বা BPL পেশেন্ট আছে দুখীয়া মানুহ আছে তাহাঁতৰ কোনো একো চেঞ্জ নহয় যিমান সেই 5 লাখ টকাৰ যে PMJY কাৰ্ডৰ পইচা হে তাৰ মাজতে আমি ট্ৰিটমেন্টটো কৰো অকল হল যে অকাল আমাৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউট অসমৰ এটো গৰ্ব মানে ইমান ডাঙৰ ইনষ্টিটিউট আছে আমি ইমান ভাল ভাল কাম কৰিব বিচাৰি আছো আৰু সেই কামটো কৰিলে এটা ৰেট লিষ্ট এটা থাকিব লাগে যোনটো ৰেট লিষ্ট থাকিলেহে মানুহে হেতু ট্ৰাষ্ট বিশ্বাসটো হয় যে আপোনাৰ এটা ৰেট লিষ্ট আছে আৰু হেতু ৰেট লিষ্টত কাম কৰিছে আৰু আপোনালোকে জানে আমাৰ বোৰ্ড অফ ডাইৰেক্টৰে এটো পুৰা একদম আগৰ পৰা 22 ৰ পৰা কৈছে যে আমাৰ ম্যাক্সিমাম ক্যাপিং হ'ব CGHS ৰেটছত CGHS ৰেট মানে গভৰ্নমেন্টৰ এটা এপ্ৰুভ ৰেট সবস্তে হস্তা ৰেট হেতু বহুত পুৰণা ৰেট কিন্তু তাৰ পিছত বদলা নাই আমি হেতু ৰেটতে থাকিম আমাৰ এটো আসাম ক্যান্সাৰ কেয়াৰ ফাউন্ডেশন টু আৰু SCI টু আমাৰ এটা নট ফৰ প্ৰফিট কোম্পানী আমাৰ ইয়াত মানে পইচা লোৱাৰ কোনো হেৰি নাই কিন্তু আমি যোনটো সুবিধা দিছো মানুহ অলমোস্ট ডক্টৰ আমাৰ ডাবল হৈ গৈছে মানুহ আমাৰ 3 গুণা 4 গুণা হৈ গৈছে নাৰ্সেস বাঢ়ি আছে যিমান দৰকাৰ হৈছে আমি নতুন নতুন ফেসিলিটি আৰম্ভ কৰিছো সো হেইটো কাৰণে যোনটো গভৰ্নমেন্টৰ ৰেট আছে হেতু ৰেটত আমি চাৰ্জ কৰিম আৰু সেই চাৰ্জ কৰোতে কি হ'ব আমাৰ যোনটো PMJ পেশেন্ট আহে আগতে 100 रुपीस দিছিলে আমি 100 रुपीस লৈছিলো কিন্তু বহুত ধৰক গুৱাহাটী মেডিকেল কলেজৰ পৰা CN সেন্টাৰ পৰা বেলেগ তাৰ পৰা আহে যে মোৰ MRI কৰাব লাগে অকল CT কৰাব লাগে তো তেহেতু 100 টকা দিছিলে আমি এতিয়া হেতু কলো যে 10 টকা কৰি ৰেজিষ্ট্ৰেচন নামৰ কাৰণে কৰিব লাগে আৰু তাৰ পিছত আমি হেৰি কৰি দিম ঠিক আছে তাৰ পিছত হেই তেনেকে গল CGHS ৰেটছৰ যোনটো বেড চাৰ্জ আছিলে হেতু হিমানে ৰাখিছো CGHS কিন্তু হেতু আমি কমাই দিম যদি আমাৰ BPL পেশেন্টক যোনটো CGHS ৰেট বা 10% কম কে দিলও আমি সো 10% ৰেট এজ ইট ইজ কমাই দিছো আৰু এতিয়া আমি কথা পাতিম আৰু যদি কমাব পাৰি আৰু এটা কমাই দিম তাকি আমাৰ নিজৰ মানুহ যিমান আছে আজি আমি ইমান পেশেন্টক দেখি আছে সব ৰৈ আছে কাৰো কোনো কমপ্লেইন নাই কিয় অলমোস্ট এদিনত আমি 50,000 to 1 lakh rupeesৰ সাপোর্ট কৰো এটা মানুহ আহিলে তাক PMJY কাৰ্ড যেতিয়া ডায়াগনোসিস হৈ যাব ক্যান্সাৰ তাৰ পিছত এপ্লিকেবল হ'ব এই ডায়াগনোসিস কৰে MRI কৰিব লাগিব CT কৰিব লাগিব ল্যাব টেষ্ট কৰিব লাগিব হিস্টোপ্যাথলজিক্যাল টেষ্ট বায়োপসি কৰিব লাগিব সেই গিটাত বহুত খৰচ হয় ধৰক 5,000 10,000 25,000 30,000 লকে যায় সেই পইচাটো আমি পেশেন্ট সাপোর্ট ফান্ড আমাৰ হেৰি পাইছো CSR ফান্ডৰ পৰা পাইছো তাৰ পৰা আমি মানুহক লাগো ইহঁতৰ পৰা কাগজটো বনাও যে এনেকে কাগজটো বনাই দিওক তাৰ লকে আমি সাপোর্ট কৰো এতে হি বস্তুটোত আহোতে এটা কি হল আমি কেটামান পেশেন্ট ধৰক প্ৰাইভেট ওয়াৰ্ডত থাকিব লাগে প্ৰাইভেট ওয়াৰ্ডৰ আগৰ পৰাই ইয়াত ৰেট আছিল 2000 আৰু 3000 হেতু আমি একেটা ৰাখিম বুলি ভাবিছো এতিয়া কিন্তু আমাৰ CGHS ৰেট আছিল 3000 and 4005 CGHS ৰেজিষ্ট্ৰেচন ফি টু 10 টকা কৰিছো অকল 10 টকা আৰু হেৰি যোনটো কনসালটেশন ফিস হয় এটা ক্যান্সাৰ পেশেন্ট এবাৰ আহিলে কনসালটেশন ফিস এবাৰ যদি ক্যান্সাৰ ডায়াগনোসিস হৈ গল হেই মানুহজন আমাৰ বাহিৰে আৰু ক'ত যাব হেতু আমি ধৰি লৈছো আৰু সেই কাৰণে কনসালটেশন ফিস অকল 100 টকাকে ৰাখিছো 100 টকা আৰু এমাহৰ পাছত এমাহত যিমান বাৰ আহে একো পইচা নালাগে এমাহৰ পাছত 100 रुपीस আমি দিম বুলি আকৌ এবাৰ লম এডভান্সৰ কথা এটা কি হল এডভান্সৰ কথাটো যেনেকে প্ৰাইভেট ওয়াৰ্ডত আহিলে বা কোনোবাই ভৰ্তি হল সবতে লয় আমাৰো হেৰিত আছে অন্য ACCF হস্পিটেলত আমি লওঁ হেতু আমি মানে এটো আহি গল এটো নন প্ৰসিডিউৰ আমি মগজটো লগাইছিল যে প্ৰসিডিউৰত কিমানকে কম খৰচ কৰিব লাগে তেনেকে আমি হেৰি এটো দিউতে এটো অটৰাই দিলো আজি কালি পা লোৱা নাই এটা মানুহে ক্ৰেডিট কাৰ্ডত পেমেন্ট কৰিছিলে মই হেতু वापस কৰিবলৈ কলো কাৰণ ক্ৰেডিট কাৰ্ডত বহুত ইন্টাৰেষ্ট লাগে হেতু কৰি দিছো কাৰো একো দিগদাৰি নহয় কাৰো এটা পেশেন্টৰ মানে আমি বিচৰা নাই যে কোনোবা হেৰি কৰিব লাগে যে পইচা নথকাৰ কাৰণে ইয়াৰ ভিতৰত যিমান মানুহ আহে পেশেন্টক আপোনালোক আজি হাতমা মই চাই আছো এটা মানুহ যদি পেশেন্ট পইচা নহয় বা কিবা এটা নহয় ঘুৰি গৈছে আপোনালোকে যদি উলিয়াব পাৰে হেতু ইট উইল বি এ চ্যালেঞ্জ টু আস কে তেনেকৈ আমি হ'ব নিদু আমাৰ সব মানুহৰ তেনেকৈ ট্ৰেইনিং কৰিছো তাকে এটা ওয়েলকাম কৰো আৰু ভালৰ পৰা ভাল ট্ৰিটমেন্ট আৰু সুবিধা দিবলৈ বিচাৰিছো মানুহৰ যেটো PM কাৰ্ড বা অন্য কাৰ্ড থাকে কিন্তু 5% যি সকল নাথাকে তেওঁলোকে কিন্তু এটা বৃহৎ পৰিমাণৰ ধন ভৰিব লাগিব
যাৰ 5% থাকে 90% থাকে সেই 5% যে ক'লে এই 5% তাৰে 2-3% কৰ্পৰেট পেচেণ্ট আহে কৰ্পৰেট ইঞ্চুৰেঞ্চৰ পেচেণ্ট আহে সেইটো ইঞ্চুৰেঞ্চে দিয়ে মানুহে নকৰে তাৰে 1 বা 2% হয় যে মই ধৰক এই বেপাৰী হ'ল কিবা এটা হ'ল নিজৰ আহি আমি কৰি দিওঁ আৰু সেই পেচেণ্টটো CGHS ৰেটত যায় সিহঁতি ক'ত গৈছিলে আগতে বাহিৰত গৈছিলে ধৰক দিল্লী বম্বে পৰা ট্ৰিটমেণ্ট লৈ তাত আজিকালি চবে ইণ্ডিয়াত গম পাই গ'ল যে ইয়াত সব সুবিধা পোৱা যায় কেঞ্চাৰ তাতো ডক্টৰে কি কৰে দৰৱটো লিখি কৈ দিয়ে আপুনি তাত গৈ ৰেডিয়েশ্যন ল'ব বা কিবো কৰাব সেইকাৰণে আমি সব বস্তুটো ৰেটটো CGHS ৰাখে সিহঁতৰ কাৰণে এইটো বহুত সস্তা সিহঁতৰ তাত ৰেটটো অলমষ্ট 4-5 গুণা বেছি হ'ব মানুহৰ সুবিধাৰ কাৰণে আমি এবাৰ অমৃত ফাৰ্মাচী যোনটো গভৰ্ণমেণ্টৰ ফাৰ্মাচী ছাবচিডাইজ ড্ৰাগ দিব সুবিধাটো আমি আৰম্ভ কৰিলোঁ ইয়াত চ' ডেট দি ৰেটছ আৰ লেছ আৰু যিমান মানুহ এডমিশ্যন হয় ধৰক কিমৰটো আমি ৰেটটো একদম মিনিমাম ৰাখিছোঁ মেক্সিমাম মানে 2,800-3,000 रुपीजকে তলত থাকিব 2,800 যদি মাল্টিপল ড্ৰাগ লয় আৰু 2,300 মানুহ পৰে যদি এইটো সিংগল কিমোথেৰাপিৰ এটা থাকে আৰু এটা চাইকেল অলপ 2,000 to 2,500 ভিতৰতে পৰি যায় ডে কেয়াৰ ডাইভ এইটো 500 টকা এটা বেডৰ আপুনি যদি ডে কেয়াৰ চেণ্টাৰ চাব একদম মানে ষ্টেট অফ আৰ্ট চেণ্টাৰ আছে তাত ডক্টৰ থাকে নাৰ্ছেছ থাকে পুৰা হেৰি কিমোটো আমি বনাই মেলি দিওঁ সেইটো বৰ এটা ডিফিকাল্ট প্ৰচেছ সেই প্ৰচেছটো পুৰা কৰি আৰু মানুহ যেতিয়ালৈকে ট্ৰিটমেণ্ট কৰি আছে তাৰ মাজতে আমি তাহাঁতক হেৰিও দিওঁ ৰিফ্ৰেছমেণ্টটো দিওঁ এটা দূৰৰ পৰা মানুহ আহে দূৰৰ মানুহে নোখোৱাকৈ ইয়াত আহি যে কিমো ল'বলগীয়া হয় ভোকতে থাকে বা যি ইয়াত ওচৰা ওচৰি পায় সেইটো ভাল বস্তু নহয় তো আমি সিহঁতক খাবলৈও দিওঁ আৰু আপোনালোকে চাওক এইটো যোন ৰেট দিছোঁ আমি যে হেৰি কৰিবলৈ পেচেণ্টৰ 1,000 টকা যদি বেডৰ চাৰ্জটো আছে ICUৰ চাৰ্জটো আমি 2,000 rupees আগত যোনটো আছিলে সেইকেইটাই ৰাখিছোঁ আমি একো বঢ়োৱা নাই চাৰ্জাৰী ৰেট আগতে এছিয়াত একো নাছিলে তো সেইটো ৰেটটো CGHS ৰেটটো একদম আৰু TMH যে টাটাৰ হস্পিটেল যোনটো কাৰণ ৰেটটো আমি ষ্টেণ্ডাৰ্ডাইজ কৰিলেই আমাৰ মানুহ আহিব ধৰক ভূটানৰ মানুহ আহিলে অন্য ষ্টেটৰ মানুহ আহিব বিশ্বাস এটা পাব লাগিব যে ইয়াত ৰেটটো মোৰ ষ্টেণ্ডাৰ্ড ৰেট হয় ইয়াত কোনো ইপিন হোৱা নাই আৰু বেছিকৈ চাৰ্জ কৰা নাই সেই বস্তুটো আমি হেৰি কৰিছে আপোনালোকৰ মাধ্যমত মই সকলোকে অসমৰবাসীক মই ক'ব বিচাৰিছোঁ আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু 8টা চেণ্টাৰ আমাৰ চবতে আছে ক'তো একো তেনেকৈ হোৱা নাই আৰু আমি আপোনাক বিশ্বাস দেখুৱাব এইটো মাধ্যমতে ক'ব বিচাৰিছোঁ যে তেনেকুৱা এটাও নহয় এইটো ৰেট কোনো ফিক্স নহয় এইটো আমাৰ পাইলট প্ৰজেক্ট কাৰণে আমি আৰম্ভ কৰিছোঁ পাইলট মানে কি ধৰক এইটো আমি আৰু 1 তাৰিখৰ পৰা কৰিম বুলি ভাবিছিলোঁ কিন্তু 1 তাৰিখৰ পৰা কিয় কৰিব নোৱাৰিলোঁ 1 তাৰিখৰ পৰা কৰিলে কি হ'লে আমাৰ এই IT চিষ্টেমটো ডাউন হৈ গৈছিলে 15-20 দিন তেতিয়া আমি বিশ্বাস নহয় না এইটো এই সময়ত আজিও অলপ দিগদাৰী পাইছোঁ তো সেই বস্তুটো যেতিয়া ষ্টেবিলাইজ হৈ গ'ল আমিও গম পাই গ'লো যে আমাৰ খৰচটো এইটো খৰচৰ নিচিনাকৈ হেৰি কৰিম চ' বস্তুটো এটা ষ্টেণ্ডাৰ্ড আমি কোনটো ৰেট লগাম ৰেটে নাই ইয়াত আমাৰ CGHSটো চবতছে ল আপুনি কোনো প্ৰাইভেট হস্পিটেলত গ'লে কোনো CGHSৰ পেচেণ্টক এটেণ্ডে নকৰে ECHS পেচেণ্ট এটেণ্ড নকৰে আমাৰ MMJY হেৰি MMS যোনটো গভৰ্ণমেণ্ট স্কিম আছে অসম গভৰ্ণমেণ্টৰ তেখেতৰ কোনে যাব কাৰণ ৰেটছ আৰ ভেৰি হাই তাত আধা পইচা আৰু কোনো হিডেন চাৰ্জ নাই মানে এইটো আপোনাৰ পেকেজত নাহিলে মই আপুনি অন্য পইচা দিব লাগিব বেড চাৰ্জটো বেলেগকৈ দিব লাগিব তেনেকৈ বহুতে কিবা আমাৰ ইয়াত একো হিডেন চাৰ্জ নাই কালি 1,500 টকাৰ ঠাইত 4,000 টকা হৈছে নহয় এইটো এটা CGHS ৰেটটো সেইটো ভুলকে কৈছে CGHS ৰেটটো 4,000 হয় 4,000 কোনো ICUৰ পেচেণ্টৰ হয় আমাৰ ইয়াত 2,000 আছিলে আৰু 2,000 আমি কণ্টিনিউ কৰি আছোঁ 2,000 ৰেট হেৰিকে ৰাখিছোঁ কাৰণ আমাৰ এতিয়া ICUত এটা ক্ৰিটিকেল কেয়াৰ স্পেচিয়েলিষ্ট আছে নাৰ্ছেছ টেকনিচিয়ানছ ICU টেকনিচিয়ানছ এডভান্স কৰি আমি ৰাখিছোঁ ভেণ্টিলেটৰৰ পেচেণ্ট থাকে আমাৰ ইয়াত ৰবটিক চাৰ্জাৰী হৈছে এতিয়া ৰবটিক চাৰ্জাৰীত কনজিউমেবলছ ইমানেই দৰকাৰ হয় এইটো ক'ৰ পৰা আমি মানে এইটো 1 লাখ টকাৰ কনজিউমেবল দৰকাৰ হয় যে এইটো কৰাৰ সময়ত এইটো ভাল প্ৰগতিৰ কাৰণে আমি কৰি আছোঁ আৰু আমাৰ
অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে একদম মানে কেতিয়াও আমাক হেৰি কোৱা নাই যে পইচাৰ কাৰণে আমাৰ এইটো ৰেট কৰিব লাগে। আজি 7 মাহৰ পাছত আমি এইটো ৰেট কৰিছোঁ পূৰ্ণা ৰেটত। বহুত মানুহ ইয়াৰ পৰা ট্ৰিটমেণ্ট কৰি গুচি গ'ল, আমি চাৰ্জেই কৰা নাই এতিয়ালৈকে, কামটো কৰি আছোঁ। এতিয়া লাহেকে বস্তুটো এটা ক'ব লাগিব, কাৰণ আমাক অন্যকো ইঞ্চুৰেঞ্চ কোম্পানীক দিব লাগে যে খোজে আপোনাৰ ৰেটটো দিয়ক, মই কি ৰেট বুলি দিম? আমাৰ ইয়াত যোনটো বস্তু হোৱা নাছিলে সেইটো ৰেট ক'ৰ পৰা দিম আৰু ক'ৰ পৰা ৰেট বনাব লাগে? ৰেটটো CGHS ৰেটহে হয়, এটাহে ৰেট আছে যোনে সব গভৰ্ণমেণ্টে, ষ্টেট গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমান CRPF, আৰ্মি যিমানেই হওক, চবেই কি কৰিছে এইটো ৰেটকে এটা বেছ লাইন ৰেট পাৰিছে আৰু সেইটো বঢ়োৱা নাই, ৰাইট? আৰু তাৰে 10% কমকে আমি BPL আৰু পেচেণ্টক আৰু চবতছে ডাঙৰ কথা ইয়াৰ উপৰিও আমি PMJY কথা ক'লোঁ, BPL পেচেণ্টৰ কথা ক'লোঁ, চবৰ কথা ক'লোঁ, কিন্তু আপুনি দেখিব যে এই বেমাৰ হোৱাৰ লগে লগে মানুহ দুখীয়া হৈ যায়, ৰাইট? পইচাটো সব খতম হৈ যায়, ক'ৰবাত দেখুৱাবলৈ যায়। সেই সময়ত আমাৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট আমাৰ ডক্টৰ দেৱজিৎ চৌধুৰী পুৰা পাৱাৰ দিয়া আছে, এছিষ্টেণ্ট মেডিকেল ছুপাৰিণ্টেণ্ডেণ্টক পাৱাৰ দিয়া আছে, ডেপুটি মেডিকেল যোন মানুহে ইয়াত আহিছে পইচা আনিব পৰা নাই, পইচা দিব পৰা নাই, চবকে পুৰা ডিছকাউণ্ট দিব পৰা পাৰ্মিশ্যনটো আছে। চ' ক'তো মানে অকল মানুহ এটা খালি ক'ব লাগে, ইয়াত চবেই গম পায়। ইয়াত মানুহে মই ক'লোঁ যেনেকৈ অলমষ্ট 50,000 to 1 lakh rupees পাৰ ডে আমি ইয়াত CSR ফাণ্ডৰ পৰা লোকক সহায় কৰি দি আছোঁ। আপুনি দেখিব আমাৰ খোৱাৰ বন্দোবস্তটো ইমানেই ভাল অলমষ্ট এটা পেচেণ্টক 260 rupeesৰ খানা দিওঁ আমি তাহাঁতক কেটাৰৰ। সেই যদি 1000 টকাত বা 500 টকা, আচ্ছা 500 টকা যে এইটো যদি 260 টকা যদি আমি খানাতে দি দিওঁ এটা আৰু বাচিল কি? ক'তো একো পইচা লোৱাৰ হেৰি নাই। ফাণ্ড জেনেৰেশ্যনৰ ইয়াত কোনো কথাই নহয়, কাৰণ আমাৰ এইটো নট ফৰ প্ৰফিট কোম্পানী। আমি যোনটো এই পুৰা বস্তুটো গভৰ্ণমেণ্ট অফ আছামে বনাই দিলে, ইকুইপমেণ্টটো আমাক টাটা ট্ৰাষ্টে দিলে, আমি ফাণ্ডটো ৰাখি কি কৰিম? আমি খালি অপাৰেশ্যনেলি চলি থাকিব লাগে, যাকে আমি চলোতে দিগদাৰী হয়। আমাক যদি ডক্টৰ এটা লাগে আমি ডক্টৰ ল'ব নোৱাৰোঁ, সেই তেনেকুৱা কষ্ট হ'ব নাপায়। পাব্লিকৰ কাৰণে, জেনেৰেল পাব্লিকৰ কাৰণে আপুনি ক'ত কিমান আচলতে ৰেট বঢ়াইছে অকণমান ক্লিয়াৰকৈ কৈ দিব নেকি? নহ'লে মানে মানুহৰ মানে অসুবিধা ৰেজিষ্ট্ৰেশ্যনৰ পৰা বঢ়োৱা হৈছে। আমি 100 টকা কনচালটেশ্যন ফি ৰাখিছোঁ, 10 টকা ৰেজিষ্ট্ৰেশ্যন, যোনটো পেচেণ্ট অকল যদি ডায়েগনচিছৰ কাৰণে আহে অকল 10 টকা দি সি ডায়েগনচিছ MRI কৰাই গুচি যাব পাৰে, তাত 100 টকা দিব নালাগে। কিন্তু যদি কেঞ্চাৰ পেচেণ্ট হয় আৰু কেঞ্চাৰ পেচেণ্ট ডক্টৰক দেখুৱাবলৈ যাব লাগে, আমি 100 টকা লওঁ আৰু 100 টকাটো এমাহৰ কাৰণে থাকে। CGHS ৰেটৰ মই এটা কম্পেয়াৰ দিছোঁ, CGHS ৰেটত 350 rupees চাৰ্জ কৰে এটা কনচালটেশ্যনৰ, আৰু সেইটো 15 দিনৰ মূৰে দিব লাগে। কিন্তু আমি 100 টকাই লৈছোঁ। আমি কিয় লৈছোঁ? এটা কেঞ্চাৰ পেচেণ্ট আহিয়ে থাকিব লাগিব ট্ৰিটমেণ্ট লোৱাৰ সময়ত, পাছতো ল'ব পাৰিব। সেইটো আমাৰ পৰিজনৰ নিচিনা হৈ গ'ল। তেখেতে আমাৰ চব ষ্টাফকে চিনি পোৱা হয় আৰু নামতে গম পায় যে কি হৈছে। সেইকাৰণে তেনেকৈ একো নাই ৰেট, আৰু আমি ডিছপ্লে কৰি দিম। আমি এতিয়া গৈ আছোঁ হেৰি অলপ এইটো ডিছকাশ্যনো হ'ব, আৰু তাৰপিছত আজি বা কালিৰ মাজত আমি পূৰা ৰেটটো ডিছপ্লেও কৰি দিম, আপোনালোক চাব পাৰিব। সিমানতে ক'লোঁ আৰু আশা কৰক যে এইটো গলত মানে আপোনালোকৰ এইটো মই ৰিকুৱেষ্ট কৰিম, নিবেদন কৰিম যে কাইণ্ডলি এইটো পাছ কৰিব, যে তেনেকুৱা এইটো ইণ্টেনশ্যন নহয়। আমি ইয়াত আছোঁ কিয়? আমি এইটো কাৰণে আছোঁ যে মোৰ ওচৰত পেচেণ্ট আছে। যদি পেচেণ্ট নাহে হস্পিটেলত, আমি ইয়াত থকা কোনো প্ৰয়োজন নহয়, বাহিৰে একো নকৰোঁ। আৰু এইটোতো আমি আৰু যোনটো ক'লোঁ যে আৰু কিবা কম কৰিব পাৰিম, কেনেকৈ কৰিব পাৰিম, কাৰণ BPLৰ পেচেণ্ট অলৰেডি আমি 10% কমাই দিছোঁ, আৰু কমাব পাৰিলে য'ত পাৰোঁ আমি অলৰেডি কৈ দিছোঁ। বেড চাৰ্জেছ কম কৰি দিছোঁ, পুৰণা ৱাৰ্ডৰ চাৰ্জটো আমি একদম বঢ়োৱা নাই, ৰাইট? কাৰণ সেইটোও এটা আছে। পেট চিটি বা আমি নতুন গামা কেমেৰাৰ কথা উলিয়াম, সেইটো ৰেট এইকেইটা নতুন ৰেট সোমোৱাইছোঁ।
কিন্তু সেইকেইটা আমি কাম কৰি আছোঁ আৰু সেইটো ৰেট কোনোবাই সুধিব কিমান দাম কি দামত ল'লে সেই হিচাপটো মই ক'ব লাগিব আজি আপোনালোকৰ আগত মই বহি মানে থিয় হৈ একদম কনফিডেন্সত ক'ব পাৰিছোঁ যে এইটো CGHS ৰেট লৈছোঁ তাতকৈ আৰু TMHৰ ৰেট লৈছোঁ TMHৰটো তাত 3-4 বেলেগ বেলেগ ধৰণৰ ৰেট আছে আমি একদম লোৱেষ্ট ৰেটটো লৈছোঁ যে টাটা একদম লোৱেষ্ট মানে আমাৰ ইয়াত লোৱেষ্টৰে হ'ল তেনেকৈ ৰাখিছোঁ তো সেইকাৰণে ক'লোঁ যে একো অবিশ্বাস হোৱাৰ কোনো হেৰি নাই মই এইটো যে ভুল এটা ওলাই গ'ল যে এইটো কিয় পইচা লৈছে বা কিয় এডভান্স কৰিছে সেইটো এটা মাইনাৰ ভুল বুলিয়ে ক'ম সেইটো উই হেভ কাৰেক্টেড ইট আৰু এইটো পাইলট প্ৰজেক্ট এতিয়া আৰু 10 দিন 15 দিনত আমি চাই আছোঁ মই ইয়াত ৰাতিপুৱাৰ পৰা বহি আছোঁ ইয়াত মানে মোক কোনো পেচেণ্টে এটাও কথা কোৱা নাই মোৰ ষ্টাফে কোৱা নাই যে ছাৰ এইটো কি হৈছে বা কি নাই হোৱা আমাৰ মানে তাহাঁতি কৈছে নাই ছাৰ একো অকল মই মিডিয়াৰ থ্ৰু দিয়ে কালিও গম পালোঁ ৰাতি মই 6টা বজাত যেতিয়া ঘৰলৈ গ'লোঁ মোক ইয়াৰ পৰা ফোন কৰি ক'লে আৰু তাৰপিছত মই চালোঁ সেইটোৰ ওপৰত জাননী এইটোত একদম যোনটো হেৰি হয় কি কয় এইটো অলপ দিন আগৰ পৰাই আমি কৈ আছিলোঁ কিন্তু কেতিয়া আৰম্ভ কৰিম সেইটো 1 তাৰিখৰ পৰা ক'লোঁ যেনেকৈ আগষ্টৰ পৰা কৰিব নোৱাৰিলোঁ কাৰণ আমাৰ হেৰি হ'ল কি কয় চিষ্টেমটো ডাউনফল হ'ল NHMৰ নিয়ম মতে গভৰ্ণমেণ্ট যোনটো ডিষ্ট্ৰিক্ট হস্পিটেল প্ৰাইমেৰী হেল্থ কেয়াৰ PHC বা চাব চেণ্টাৰ সেইকেইটাৰ কাৰণে পূৰা ফাণ্ডিং দিয়ে গভৰ্ণমেণ্ট মেডিকেল কলেজত দিয়ে আৰু সেইটো অকল কেইটামান কিমো ড্ৰাগছৰ কাৰণে দিয়ে অকল এটা পাৰ্ট দিয়ে আমি আৰু সেইটো ল'লে আমি PMJYটো ল'ব নোৱাৰোঁ কাৰণ গভৰ্ণমেণ্টটো একেই চেণ্ট্ৰেল গভৰ্ণমেণ্টটো একেই ফাণ্ডটো একেৰ পৰা আহে চ' সেইটো কাৰণে আমাক NHMৰ পৰা কাৰণ চব দৰৱ নেপায়তো সেইকাৰণে আমি সেইটো আমাক বন্ধ কৰিবলগীয়া হ'ল আৰু আমি নতুনকৈ আৰু তাৰতো কেইটামান অলপ দৰৱ যোনটো আছে আমাৰ সেইটো আমি পেচেণ্টকে দি আছোঁ সেইটো একো কৰা নাই যোনটো আমাৰ ওচৰত যাতে অলপ থাকি যায় নহয় লাষ্ট ইয়াৰ যোনটো যিমান আহিলে সেইটো আমি ইউজ কৰি আছোঁ কিমোথেৰাপিটো কিমান মই একজেক্ট ইট ইজ লেছ দেন 2,500 ফৰ ছিংগল ড্ৰাগ and about 2,800 for multiple drug আৰু এইটো ফাৰ্ষ্ট তাৰ পিছৰ যে 6টা চাইকেল হ'ল ধৰ 6টা চাইকেলত প্ৰথমবাৰ এইটো 2,500 ছেকেণ্ড ডে আহিব অকল 500 to 600 rupees মানে আহিব ৰাইট সবাৰ যে আহিব এই 500 টকাকৈ আহিব কাৰণ এইটো অলপ যোনটো মিনিমাম এক্সপেণ্ডিচাৰ হয় আমি তাতে CGHS ৰেটটো অলমষ্ট 4,500 আছিলে আমি সেইটোৰ পৰা কমাই এইটো 2,500 to 2,800 আৰু চাম যদি আমাৰ সেইটো হয় আমি এইটো আমাৰ হাতত কম কৰাটো আমাৰ হাতত ৰাইট তো সেই বস্তুটো চাইছোঁ আমিতো বস্তুটো বুজি পোৱা নাই আমিও নতুন এনেকুৱা এইটো এটা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ নিচিনা কথা আমি নিজেও চলিবও লাগে আমাৰ কিমান দিন গভৰ্ণমেণ্টে এইটো বহন কৰিব কিন্তু আমি পূৰা পাই আছোঁ ছাপৰ্টটো তেতিয়াও আমি নিজৰ যোনটো ছাষ্টেইনেন্স এটা থাকে দেখৰেখটো ভাল হ'ব চাফ চাফাইটো ভাল থাকিব ছিকিউৰিটিটো ভাল থাকিব পেচেণ্ট আহিলে এটেণ্ডেণ্ট আহিলে তাহাঁতৰ কাৰণে আমি বেছি ভালকৈ হেৰি কৰিব পাৰিম সেইকেইটা আমি কৰি আছোঁ আৰু এটা কথা আৰু কওঁ যে এইটো বেয়া নহয় মই কালি আপোনালোকৰ মিডিয়াৰ থ্ৰুতে গম পালোঁ মই ভাবি আছিলোঁ যে আমাৰ এই ৰাইজৰ বস্তু এইটো হস্পিটেলটো ৰাইজৰ বস্তু আৰু ৰাইজে যদি কথা পাতিছে তাৰমানে এইটো নিজৰ মনৰ কথা কৈছে সেইটোক আমি বিলকুল পজিটিভলি এইটো লৈছোঁ আৰু আপোনালোকক আশ্বাসন দিছোঁ যে এইটো আমি একদম ডাঙৰ লেভেলত গৈ কথাটো পাতিম আৰু যেনেকৈ হয় আৰু একদম স্মুথ হিচাপে যদি এইটো কামটো চলে আৰু আমাৰ মাজত এটা বিশ্বাসটো থাকিব সবতছে ডাঙৰ হ'ল হস্পিটেলত বিশ্বাস সেই বিশ্বাসটো কেতিয়াও আপোনালোকক ৰিকুৱেষ্ট কৰিম মিডিয়া থ্ৰু দি মিডিয়া কমিউনিটিক এইটো জনাব ৰাইজক জনাব যাতে এইটো বিশ্বাসটো থাকক ৰাইট আপুনি কওক 450মান পেচেণ্ট থাকে সাধাৰণতে পিক আৱাৰ্ছ পিক দিনত আমাৰ 450 মান থাকে আৰু শনিবাৰ ফালে অলপমান কমি যায় আৰু 300 মানলৈ নামি যায় তো এভাৰেজ 400 পেচেণ্ট থাকে
আৰু আমি ইনফেক্ট এইটো ক'ম যে লাষ্ট যোৱাকালি 11 তাৰিখৰ পৰা যোনটো আমাৰ প্ৰচেষ্টা লোৱা গৈছিল নতুন পদক্ষেপটো তাতে মাত্ৰ 2-3টা মানুহে 350 টকাৰ দিব পৰা বা আগবাঢ়ি অহা মানুহ আছে অকল 2-3জনহে আৰু এডভান্স কাৰো লোৱাই নাই এডভান্স লোৱা গৈছিলে পেয়িং কিমানো এইটো সকলো হস্পিটেলত লয় মেডিকেলতো লয় CN চেণ্টাৰতো লয় এডভান্সটো দিব লাগে কাৰণ তেওঁ 3 দিন 4 দিন থাকিব আকৌ এই পইচাটো ঘূৰাই দিয়ে যদি ঘূৰি যায় আৰু লগতে আপোনালোকে যিহেতু আজি আপোনাৰ সুবিধাটো পালোঁ মই ক'ম যে আমাৰ ৰাইজে কিন্তু এই ৰেচন কাৰ্ডখন আজিকালি দিয়ে 70 বছৰৰ ওপৰ হ'লে আমি আয়ুষ্মান কাৰ্ডখন বনাব পাৰে সেইটো নবনায় মানুহবিলাকে কেঞ্চাৰ ৰোগী 70 বছৰ প্লাছ এখন আয়ুষ্মান কাৰ্ড দিয়ে মই আহ্বান কৰিম যে তেওঁলোকে বনাওক কেঞ্চাৰ ৰোগীক ফুড এণ্ড চিভিল ছাপ্লাইজৰ সব ডিষ্ট্ৰিক্টতে ডেপুটি ডাইৰেক্টৰ থাকে আৰু ইয়াতে থাকে আমাৰ ডাইৰেক্টৰ সুবিধা ল'ব লাগে কেঞ্চাৰৰ কাৰণে এটা পঞ্জীয়ন নম্বৰ দিয়ে 13 ডিজিট এখন চাৰ্টিফিকেট দিয়ে ভেলিড ফৰ মেডিকেল পাৰপাছ আমাৰ মানুহে নবনায় মই দেখিছোঁ যে বহুত সন্দেহজনক মানুহৰ হাততে আছে আমাৰ মানুহে কিয় নবনায় সেইটো বনাই আনিলেতো আমাৰ 100% হৈ যাব স্যাৰ তথাপি এতিয়া আপোনালোকে কথাটো আপুনি অলপমান আৰু ডিছকাশ্যন কৰি পেলাই আহিম পিছবেলা আপুনি পাই যাব মই পিছবেলা লাগলে কৈ দিম ছাৰেতো গোটেইখিনি ক'লেই বঢ়োৱা মানে কি সেই 10 টকাত 100 টকাৰো 10 টকা হ'ল এটা 100 টকাৰ ৰেজিষ্ট্ৰেশ্যন মানে 110 হ'ল 10 টকা বাঢ়িলে এই ৰেজিষ্ট্ৰেশ্যন প্লাছ কনচালটেশ্যন আৰু বাকী বেড চাৰ্জত 500 টকা হ'ল এইটো ধৰক 300ৰ পৰা আৰু নতুন চাইডে এইটো নিউ বিল্ডিং বুলি ক'ম তাতে 1000 সেইখিনি আকৌ আমি কথা পাতি ল'ম আৰু CSR এক্টিভিটি আমাৰ কোনাত দেখাব পাব দুখন ফেডাৰেল বেংক আৰু বন্ধন বেংকে দিছে যোনবিলাক PMJ পেচেণ্টে বস্তু নাপায় বা সেই বস্তুখিনি শেষ হ'ল বা কিবা পৰীক্ষা লাগিল যেনে চিটি আমাৰে সেইখিনি আমি তেওঁলোকক আপ টু 50,000 rupees আমি এটা পেচেণ্টক দি আছোঁ সেইবিলাক ধুনীয়াকৈ দি আছোঁ এইবাৰ ৰেচন কাৰ্ডৰ বস্তুটো একচুৱেলি আমাৰ মানুহে কৰিব লাগে মই আহ্বান কৰিছোঁ যে কৰক 95ৰ পৰা 100 কৰি আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ